নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব। যদি আপুনি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেন্তে আপুনি ভিডিঅ'টো শেষ পৰ্যন্ত চাব, আৰু যদি আপুনি ভিডিঅ'টো আধৰুৱা কৰে তেন্তে আপুনি এটা নজনা কথা নজনাকৈ থাকি যাব। অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ মূল টপিকটো হৈছে, মূল বিষয়টো হৈছে আপুনি গাৰুৰ তলত কি বস্তু ৰাখিব লাগিব, আৰু যি বস্তু ৰখাৰ ফলত আপোনাৰ জীৱনত ধন টকা সা সম্পত্তিৰ কেতিয়াও অভাৱ নহয়। লগতে যি বস্তু ৰখাৰ ফলত আপুনি কোনোদিনেই কেতিয়াও আপুনি বেয়া সপোন নেদেখে, ৰাতি কেতিয়াও আপুনি চক খাই নুঠে। সেইবাবেই আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি বহুতো নজনা কথা আজিৰ ভিডিঅ'টোত জানিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ কোনো সদস্যই ৰাতি টোপনিৰ পৰা সাৰ পাই উঠি হঠাতে চক খাই কেতিয়াও নুঠে, অৰ্থাৎ কেতিয়াও বেয়া সপোন আপোনাৰ ঘৰত দেখিবলৈ নাপায়। কোনো সদস্যই নেদেখে বেয়া সপোন, চক খাই নুঠে। যি বস্তু আপুনি গাৰুৰ তলত থোৱাৰ ফলত আজিৰ ভিডিঅ'টোত আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপুনি গাৰুৰ তলত কি বস্তু ৰাখিব যাৰ ফলস্বৰূপে আপুনি ধনী হোৱাটো নিশ্চিত, আৰু আপুনি যি সমস্যা অৰ্থাৎ যি আপুনি বেয়া সপোন দেখে, আপোনাৰ সন্তানে যি বেয়া সপোন দেখি চক খাই উঠে বা ৰাতি মাজনিশা হঠাতে উঠি কান্দে, তেনে ক্ষেত্ৰত আপুনি যদি এই বস্তু ৰাখে তেতিয়াহ'লে আপোনাৰ সন্তানে কেতিয়াও চক খাই কান্দিবলৈ আৰম্ভ নকৰে। সেইবাবেই আপুনি ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ বাবে ভিডিঅ'টো খুবেই জৰুৰী হ'বলৈ গৈ আছে এবাৰ সম্পূৰ্ণকৈ চোৱাটো। প্ৰিয় দৰ্শক, ধনীয়েই হওক বা দুখীয়াই হওক, গাৰুটো সকলোকে প্ৰয়োজন। শুবৰ বাবে সকলোকে প্ৰয়োজন। দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ পাছত ৰাতি ভালদৰে টোপনি মাৰিবৰ বাবে সকলোকে, ধনী বা দুখীয়া সকলোৱে গাৰুটো ব্যৱহাৰ কৰে। আপুনি সেই ব্যৱহাৰ কৰা গাৰুটোৰ তলত ৰাতি শোৱাৰ সময়ত আপুনি যদি এই সৰু বস্তুকেইটা ভৰাই থৈ দিব পাৰে, অৰ্থাৎ গাৰুৰ তলত ৰাখে, তেতিয়াহ'লে আপুনি খুব ভাল ফল পাব পাৰিব। খুব আপোনাৰ টোপনিও ধুনীয়াকৈ আহিব, কোনো বেয়া সপোন নেদেখে, আৰু আপুনি আৰ্থিকভাৱেও উন্নতি হ'ব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। এনে বস্তু গাৰুৰ তলত যি মানুহে ৰাখিব পাৰে। আৰু আজিৰ ভিডিঅ'টোত আমি আপোনালোকক গাৰুৰ তলত বা বিচনাৰ ওচৰত কি বস্তু ৰাখিব কেতিয়াও নালাগে, যাৰ ফলত আপোনাৰ জীৱনত বিভিন্ন সমস্যাই আগুৰিব পাৰে, তাৰ বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম। সেইবাবেই আপুনি কথাখিনি অৰ্থাৎ ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চোৱাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে নিশ্চয় আপুনি তলৰ কমেণ্টত উল্লেখ কৰিব। লগতে আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা কৰিলোঁ। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি আপোনালোকৰ বাবে জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে এটা নজনা কথা প্ৰস্তুত কৰি আনো, সেই নজনা কথাসমূহ আপুনি ভিডিঅ'ৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে কৈ ল'ব খুজিছোঁ, আপুনি বিচনাৰ গাৰুৰ তলত বা বিচনাৰ ওচৰত কি বস্তু কেতিয়াও ৰখাটো উচিত নহয়, ৰাখিব নালাগে। তাৰ বিষয়ে আমি আপোনালোকক প্ৰথমেই কৈ ল'ব খুজিছোঁ। তাৰ পাছত আমি আপোনালোকক কি বস্তু আপুনি গাৰুৰ তলত ৰাখি শুব লাগিব তাৰ বিষয়ে আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আহক আমি বিচনাৰ ওচৰত আশে পাশে কি বস্তু ৰখাটো অনুচিত তাৰ বিষয়ে জানি লওঁ। দৰ্শক, আমাৰ জীৱনত প্ৰয়োজন হোৱা কিছুমান বস্তুৱে আমাক কিদৰে লোকচানত পেলাব পাৰে, সেইসমূহ বস্তু বহুলোকে হয়তো নাজানে, আৰু বহুলোকে জানে, যাৰ ফলত তেওঁলোক লোকচানৰ অৰ্থাৎ আৰ্থিক সমস্যাৰ সন্মুখীন নহয়। সেইসকল ব্যক্তি সফলতা কেতিয়াও অৰ্জন কৰিব নোৱাৰে যিসকল ব্যক্তিয়ে নাজানে। কাৰণ শোৱাৰ সময়ত আমাৰ শৰীৰটো কাৰ্যক্ষম হৈ থাকে,
অৱস্থাটোত আমাৰ পঞ্চতত্ত্বই কাম থাকে। সেই যদি আপোনালোকে মূৰৰ গুৰিত বা ওচৰত কিবা বস্তু এনেকুৱা ৰাখে যাৰ ফলত নকাৰাত্মক শক্তিৰ সঞ্চলিত হৈ থাকে, তেতিয়া এনেকুৱা শক্তিয়ে আপোনাৰ জীৱনত আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ ফলস্বৰূপে আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ঝাৰু। নিশা যেতিয়া আপুনি শুবলৈ বিচনালৈ যাব, তেতিয়া আপোনাৰ ওচৰত বা বিচনাৰ তলত আপুনি কেতিয়াও ঝাৰু নাৰাখিব। যদি আপুনি বিচনাৰ আশে-পাশে বা বিচনাৰ তলত ঝাৰু থৈ শুৱে, তেতিয়াহ'লে ঘৰখনত নিগেটিভ শক্তিৰ বিয়পি পৰিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰত ৰোগ ব্যাধিৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক লোকচানৰ সন্মুখীন আপুনি হ'বলগীয়া হ'ব পাৰে। এনে কৰাৰ ফলত আপোনাৰ ঘৰত ধন টকা পইচা হানি হ'ব, অৰ্থাৎ লোকচান হ'ব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি যদি ঝাৰুডাল আপোনাৰ বিচনাৰ তলত ৰাখি শুৱে, তেতিয়াহ'লে আপোনাৰ ইয়াৰ প্ৰভাৱ আপোনাৰ ভাগ্যৰ ওপৰতো পৰিব পাৰে। সেইবাবেই আপোনাৰ সৌভাগ্যক কেতিয়াও দুৰ্ভাগ্যলৈ আপুনি ৰূপান্তৰিত নকৰিব। ভুলতো আপুনি ঝাৰু নাৰাখিব। 2 নম্বৰতে হৈছে নিমখ। আপুনি যেতিয়া শুবলৈ যাব, ভুলতে আপুনি কেতিয়াও শীতানৰ ওচৰত নিমখ নাৰাখিব। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। যদিহে আপুনি ভুলতে নিমখ ৰাখি শুৱে, তেতিয়াহ'লে আপোনাৰ সম্পৰ্কৰ মাজত দূৰত্ব সৃষ্টি হ'ব পাৰে। দূৰত্ব আপোনাৰ সম্পৰ্কৰ মাজত বহুতো সমস্যা আহিব পাৰে। সেইবাবেই আপুনি নিমখ কেতিয়াও নাৰাখিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক জোতা চেণ্ডেল। জোতা চেণ্ডেল আপুনি কেতিয়াও বিচনাৰ তলত বা ওচৰত আপুনি নাৰাখিব। যদি আপুনি শুবলৈ যোৱাৰ সময়ত বিচনাৰ তলত জোতা চেণ্ডেল ৰখাৰ অভ্যাস আছে, তেন্তে আপুনি সেই অভ্যাস ত্যাগ কৰক। এনে কৰিলে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যজনিত বহুতো সমস্যা হ'ব পাৰে। লগতে আপুনি ৰাতি বেয়া সপোন দেখিব পাৰে, চক খাই উঠিব পাৰে। সেইবাবেই আপুনি জোতা চেণ্ডেল কেতিয়াও বিচনাৰ তলত নাৰাখিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক তেল। আপুনি শোৱাৰ সময়ত আপোনাৰ মূৰৰ শিতান বা চাৰিওফালে আপুনি তেল কেতিয়াও নাৰাখিব। তেল থাকিলে আপোনাৰ জীৱনত বহুতো সমস্যা হ'ব পাৰে। এনেকৈ যি ব্যক্তিয়ে তেল ৰাখি ওচৰত শুৱে, সেই ব্যক্তিৰ জীৱনত কেতিয়াও শান্তি নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবেই আপুনি তেল শিতানৰ আশে-পাশে কেতিয়াও নাৰাখিব। 5 নম্বৰতে হৈছে মোবাইল। আপুনি পৰাপক্ষত কেতিয়াও মোবাইল আপোনাৰ শিতানৰ অৰ্থাৎ গাৰুৰ ওচৰত নাৰাখিব। যদি আপোনাৰ মোবাইল ৰখাৰ অভ্যাস আছে, তেন্তে আপুনি ত্যাগ কৰক। ইয়াৰ ফলত আপোনাৰ বহুতো সমস্যা স্বাস্থ্যজনিত হ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে আপোনাৰ ঘৰত বহুতো সমস্যাৰ সৃষ্টি বা বৃদ্ধি হ'ব পাৰে বুলি কোৱা হৈছে। সেইবাবেই পৰাপক্ষত আপুনি মোবাইল কেতিয়াও শিতানৰ অৰ্থাৎ গাৰুৰ তলত ৰাখি পেলাই নুশুব, অলপ আঁতৰ ৰাখিব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক পাৰ্চ। আপুনি কেতিয়াও ধনৰ পাৰ্চ অৰ্থাৎ মানি বেগ কেতিয়াও আপোনাৰ বিচনাৰ অৰ্থাৎ গাৰুৰ তলত লৈ আপুনি কেতিয়াও নুশুব। যদি আপুনি পাৰ্চটো অৰ্থাৎ মানি পাৰ্চটো যদি আপুনি গাৰুৰ তলত ৰাখি শুৱে, তেতিয়াহ'লে আপোনাৰ টকাৰ হানি হ'ব বুলি কোৱা হৈছে। এনেকৈ যি ব্যক্তিয়ে শুৱে, সেইখন ঘৰত অপ্ৰয়োজনীয়ভাৱে বহুতো ধন টকা পইচা খৰচ হয়। ধন টকা পইচা সেইখন ঘৰত ৰৈ নাথাকে। সেইবাবে শিতানত অৰ্থাৎ গাৰুৰ তলত কেতিয়াও আপুনি ধনৰ বেগ নাৰাখিব। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক পানী। আপুনি শুবলৈ যোৱাৰ সময়ত মূৰৰ শিতানৰ ওচৰত কেতিয়াও আপুনি ভুলতো পানী নাৰাখিব। বিশ্বাস কৰা হয় যে শোৱাৰ সময়ত মূৰৰ শিতানৰ ওচৰত পানী লৈ শুলে চন্দ্ৰমা প্ৰভাৱিত হয় আৰু ব্যক্তিজনৰ মানসিক ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেইবাবে আপুনি কেতিয়াও পানী ওচৰতে নাৰাখিব শিতানৰ, অলপ আঁতৰ ৰাখিব। 8 নম্বৰতে হৈছে সোণ আৰু ৰূপ। আপুনি শোৱাৰ সময়ত আপুনি গহনা কেতিয়াও আপোনাৰ গাৰুৰ তলত নাৰাখিব। এনে অভ্যাসৰ ফলত আপোনাৰ বহুতো সমস্যা হ'ব পাৰে আৰু যি ব্যক্তিয়ে ৰাখে, সেই ব্যক্তি বহুত ভাগ্য দুৰ্বল কৰি তোলে। সেইবাবে আপুনি কেতিয়াও গহনা গাৰুৰ তলত নাৰাখিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব, বিশেষকৈ মহিলাসকলে। 9 নম্বৰতে হৈছে চাবি। তলা চাবি আপুনি কেতিয়াও
গাৰুৰ তলত ৰখাটো উচিত নহয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লো বা অন্যান্য ধাতুৰে তৈয়াৰ কৰা চাবি যদি আপুনি গাৰুৰ তলত লৈ শুৱে তেতিয়াহ'লে আপোনাৰ ঘৰত চুৰি হোৱাৰ আশংকা বৃদ্ধি হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। 10 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি ইলেক্ট্ৰনিক সামগ্ৰীও কেতিয়াও নাৰাখিব আপোনাৰ গাৰুটোৰ ওচৰে পাছৰে। গাৰুটোৰ তলত কেতিয়াও শিতানত নাৰাখিব ইলেক্ট্ৰনিক সামগ্ৰী। 11 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, লেতেৰা কাপোৰ কানি। বহু লোকৰ অভ্যাস আছে তেওঁলোকে দিনত পিন্ধা কাপোৰ বিচনাৰ শিতানতে ৰাখে। এনে অভ্যাস থকা ব্যক্তিয়ে আজিৰে পৰা আপুনি শিতানত কেতিয়াও গাৰুৰ ওচৰত লেতেৰা কাপোৰ নাৰাখিব। এনেকৈ যদি আপুনি লেতেৰা কাপোৰ ৰাখে তেতিয়াহ'লে আপোনাৰ ঘৰখনলৈ নেতিবাচক শক্তি আহিব আৰু আপুনি ৰাতি বেয়া সপোন দেখিবলৈ আৰম্ভ কৰিব। ৰাতি হঠাতে আপুনি বেয়া সপোন দেখি চক খাই উঠিব পাৰে। সেইবাবেই আপুনি কেতিয়াও লেতেৰা কাপোৰ নাৰাখিব। লগতে প্ৰিয় দৰ্শক, বহু লোকৰ অভ্যাস আছে ৰাতি কিতাপ পঢ়াৰ আৰু কিতাপ পঢ়ি তেওঁলোকে কিতাপখন বিচনাতে থৈ দিয়ে। এনে কৰাৰ ফলত মা সৰস্বতীৰ তেওঁলোকৰ দুখ লাগিব পাৰে। সেইবাবে আপুনি কিতাপ পঢ়ি হ'লে কিতাপখন আপোনাৰ বিচনাৰ পৰা আঁতৰ কৰি ৰাখিব। লগতে আপোনাৰ ভৰি লাগিব পাৰে। সেইবাবে আপুনি কিতাপ আঁতৰ কৰিহে আপুনি টোপনি যাব। ভুলতো আপুনি বিচনাত কিতাপ ৰাখি শুই নাযাব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আপুনি গাৰুৰ তলত কি বস্তু ৰাখিব লাগিব। যি বস্তু ৰখাৰ ফলত আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব আৰু আপুনি কেতিয়াও বেয়া সপোন নেদেখে, ৰাতি হঠাতে উঠি চক খাই নুঠে। আহক আমি তাৰ বিষয়ে জানো। তাৰ আগতে ভিডিঅ'টোত যদি ইমানলৈকে এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। দৰ্শক, যদি কোনোবা শিশুৱে ৰাতি শোৱাৰ পাছত হঠাতে সাৰ পাই উঠে আৰু টোপনিতে কান্দি থাকে, এনে ক্ষেত্ৰত আপুনি গাৰুৰ তলত কেঁচি কটাৰী অৰ্থাৎ লোহা ৰাখিব পাৰে। এনেকুৱা কৰিলে অশুভ শক্তিৰ পৰা আপুনি বাচি থাকিব পাৰিব। এইকেইটা বস্তু যদি আপুনি ৰাখিব পাৰে তেতিয়া আপোনাৰ সন্তানে কেতিয়াও ৰাতি টোপনিৰ পৰা উঠি কান্দিবলৈ আৰম্ভ নকৰে। কেৱল শিশুৱে নহয়, বয়োজ্যেষ্ঠ লোকসকলেও কটাৰী ৰাখিব লাগে। এনে কৰিলে ভাল টোপনি অহাটো সহায় হয় আৰু আপুনি কেতিয়াও বেয়া সপোন নেদেখে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নহৰু। নহৰু সৌভাগ্যৰ প্ৰতীক বুলি শাস্ত্ৰত কোৱা হৈছে। আপুনি যদি শোৱাৰ সময়ত গাৰুৰ তলত নহৰু আপুনি থৈ দিব পাৰে, 2 ফুটা, 1 ফুটা, 3 ফুটা আপুনি যদি থৈ দিব পাৰে তেতিয়াহ'লে আপোনাৰ ভাল টোপনি অহাত সহায় কৰিব আৰু মনলৈ আপোনাৰ বেয়া চিন্তা কেতিয়াও নাহে আৰু আপুনি ভাল চিন্তাৰে মনটো ভৰাই তুলিব পাৰিব আৰু আপুনি কেতিয়াও বেয়া সপোন নেদেখে, ৰাতি চক খাই নুঠে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, গাৰুৰ তলত যদি আপুনি চপ দি শুৱে ৰাহু কেতুৰ দুখ নাইকিয়া হয় বুলি কোৱা হয়। ৰাহুৰ দুখ নাইকিয়া হোৱাত সহায় কৰে। জ্যোতিষশাস্ত্ৰৰ মতে যদি আপুনি চপ ৰাখিব পাৰে গাৰুৰ তলত তেতিয়াহ'লে আপুনি বেয়া সপোন কোনোদিনেই নেদেখে আৰু মানসিক অশান্তিও আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ পৰিব। এই উপায়েৰে আপুনি ৰাহুৰ বেয়া প্ৰভাৱ নাইকিয়া কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে ময়ূৰ পাখি। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে ময়ূৰ পাখি গাৰুৰ তলত ৰাখি শুলে অত্যন্ত ভাল। ইয়াক যদি আপুনি গাৰুৰ তলত ৰাখি শুৱে তেন্তে জীৱনত বহুতো উপকাৰ পোৱা যায় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে যি ব্যক্তিয়ে ময়ূৰ পাখি গাৰুৰ তলত ৰাখি শুৱে সেই ব্যক্তি সদায় ধনী হয়। আৰ্থিক সমস্যাত কেতিয়াও সেই ব্যক্তি ভুগিবলগীয়া নহয়। সেইবাবে আপুনিও যদি ধনী হৈ থাকিব বিচাৰে, আৰ্থিক সমস্যাৰ সন্মুখীন নোহোৱাটো বিচাৰে, ময়ূৰ পাখি আপুনি গাৰুৰ তলত ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, এটকীয়া মুদ্ৰা। যদি আপুনি দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেন্তে আপুনি গাৰুৰ তলত এটা এটকীয়া মুদ্ৰা ৰাখক। দীৰ্ঘদিন ধৰি আপুনি ভুগি থকা সেই সমস্যাৰ পৰা আপুনি মুক্ত হওক। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, হালধি। হালধি স্বাস্থ্য আৰু আৰ্থিক সমস্যা সমাধান কৰাত সহায় কৰে। এই হালধিয়ে আপোনাৰ মনটো শান্ত কৰি তুলিব।
শান্তি দিব আপোনাক। আপুনি যদি এটুকুৰা হালধি আপুনি গাৰুৰ তলত ৰাখি শুব পাৰে তেতিয়া আপুনি খুব ভাল ফল পাব পাৰিব। ইয়াৰ ফল আপুনি নিজেই প্ৰত্যক্ষ কৰিব পাৰিব। আপুনি শোৱাৰ আগতে তুলসীৰ পাত যদি আপুনি গাৰুৰ তলত ৰাখিব পাৰে আৰু ইলাচি যদি আপুনি ৰাখিব পাৰে তেতিয়া আপুনি বহুতো উপকৃত হ'ব পাৰিব, বহুতো আপুনি সুফল পাব পাৰিব। তুলসী পাত আপুনি গাৰুৰ তলত ৰখাৰ ফলত মানসিক স্বাস্থ্য আপোনাৰ সুৰক্ষিত হৈ থাকিব আৰু আপুনি বেয়া সপোনো কেতিয়াও নেদেখে। কোনোদিন চক খাই নুঠে ৰাতি টোপনিৰ পৰা উঠি। প্ৰিয় দৰ্শক, এইকেইটাই আছিল যিকেইটা বস্তু আপুনি গাৰুৰ তলত ৰাখিব লাগিব, যি বস্তু ৰখাৰ ফলত আপুনি সদায় ধনী হৈ থাকিব, আৰ্থিক সমস্যাৰ কোনোদিনে সন্মুখীন হ'বলগীয়া নহ'ব, লগতে বেয়া সপোন কেতিয়াও আপুনি নেদেখে, ৰাতি কেতিয়াও চক খাই নুঠে। সেইবাবে আপুনি পৰাপক্ষত ৰাখিবৰ বাবে চেষ্টা কৰিব এইসমূহ বস্তু। আৰু ভিডিঅ'টোৰ পূৰ্বেই কোৱা সেই বস্তুসমূহ আপুনি বিচনাৰ শিতানৰ ওচৰত গাৰুৰ তলত কেতিয়াও নাৰাখিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আৰু 10 জনেও জনাকৈ উপকৃত হোৱাকৈ ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।